আৰু ইয়া ফাইনেলি আমি এতিয়া গৈ আছোঁ গুৱাহাটীলৈ বুলি। যিহেতু বহুত দীঘলীয়া লং জাৰ্ণি, আমি নগাঁৱৰ পৰা এতিয়া ওলাইছোঁ আৰু গুৱাহাটীলৈ। একচুৱেলি মৰিগাঁও যোৱাৰ কথা আছিলে, তো সেই এতিয়া মৰিগাঁও যোৱা নহ'ব, কাৰণ আমাৰ এতিয়া মানে হঠাৎ গুৱাহাটী যাবলগীয়া হ'ল, কাৰণ গুৱাহাটীত আমাৰ যিহেতু মিটিং আছে, তো মিটিং এটেণ্ড কৰিবৰ কাৰণে এতিয়া গুৱাহাটী গৈ আছোঁ। তো এয়া আমি এতিয়া টোল গেট পাম আৰু আমি এতিয়া আকৌ ইয়াৰ পৰা ঘূৰি দিবলগীয়া হ'ল। আমিতো নাজানো ন, কিবা এইবোৰ বনাব লাগে বোলে, এক্টিভ পইণ্ট মানে ফাষ্টেগ কিবা কিবি কৰিব লাগে। তো এতিয়া সেয়াই আৰু এতিয়া কৰি লওঁ, যিহেতু আমাৰ গাড়ী নতুন, ড্ৰাইভাৰ নতুন, আমি চব নতুন, তো সেইটো কাৰণে এতিয়া উপায় নাই আৰু। যিহেতু পাৰ্চনেল গাড়ীত আমি ফাৰ্ষ্ট টাইম গৈছোঁ আৰু এনেকৈ, যিহেতু আমি চুপাৰতহে যাওঁ, আমিতো এইবোৰ নাজানো কৰিবলৈ কিবা কিবি। আৰু সেই দাদাকেইজনে কৈ দিলে, তেওঁলোকে কৈছে ইয়াত 2খন টোল গেট আছে, যিহেতু আপোনালোকে 3খনৰ কাৰণে পাৰিব, তাৰমানে ঘূৰি আহোঁতে এখন পাম আৰু তেতিয়া 3খন হ'ব, আৰু এখনৰ কাৰণে কৰিব লাগিব, ৰিচাৰ্জ কৰিব লাগে কৈছে। আৰু এই কাৰ্ডটো লাইফ টাইমৰ কাৰণে দিছে, আৰু ৰিচাৰ্জটো কৰি থাকিলেও হ'ব কৈছে। আৰু এই আহি আমি জাগীৰোড ৰোড পালোহি, আৰু ইয়াতে মানে ভাইটি আমাৰ, আৰু ইয়াৰ যোৰাবাটতে মানে ভাইটি এটা আমাৰ চাকৰি কৰে পুলিচত। তো তাৰ ঘৰ মৰিগাঁৱতে হয়। আমি মানে তেহেঁতৰ ঘৰলৈ যোৱাৰ কথাই আছিলে, কিন্তু যাব নোৱাৰিলোঁ। আৰু তেহেঁতক কথা দিছিলোঁ যে আজি সিহঁতৰ ঘৰলৈ যাম, যিহেতু মিটিঙৰ কাৰণে সিহঁতৰ ঘৰলৈ যোৱাটো কেঞ্চেল হৈ গ'ল। চাওঁ ইয়াৰ পৰা ঘূৰি যাব যদি পাৰোঁ তেতিয়া যাম আৰু সিহঁতক ফোন কৰাই হোৱা নাই, এতিয়া গুৱাহাটী গৈ একেবাৰে ফোন কৰিম আৰু সিহঁতক যে আজি যাব নোৱাৰিলোঁ বুলি বেয়া নাপাবলৈ। আৰু এয়া জাগীৰোড ৰোডত মানে যিহেতু টাটা কিবা কোম্পানীয়ে মানে কিবা এইবিলাক বনাই আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এয়া দেখিছেনে, ইমান ধুনীয়া লাগিছে নহয় জানো, লাইটবিলাক চাওকচোন, ৰাতি সঁচাকৈ ভাল লাগে দৃশ্যটো। আৰু এয়া তো সেয়াই আৰু এতিয়া আমি যোৰাবাট পাম আৰু অলপ দেৰি পিছতে। বিশেষ একো নাই, কিন্তু মোৰ এটাই ভয় লাগিছে, যোৰাবাটৰ ৰাস্তাটো যেনে তেনে পাৰ কৰি দিয়ক আৰু ভগৱান, কাৰণ কেলৈ সেই ৰাস্তাটো মোৰ এনেও ভয় লাগে। ইয়াৰ পৰা লৈ ফাইনেলি চুপাৰত আহিলেও ভয় লাগে। আৰু কি ক'ম আৰু, তোক কৈছোঁ আৰু যিহেতু ড্ৰাইভাৰো নতুন, গাড়ীও নতুন, আৰু ফাৰ্ষ্ট টাইম আহিছোঁ পাৰ্চনেল গাড়ীত, তেনেকৈ আৰু মানে অহা যোৱা কৰি থকা সকলৰ কালি ইমান টেনশ্যন নাই, কাৰণ আমি যিহেতু নতুন নহয় জানো, তো সেইকাৰণে ভয় লাগে। আৰু ড্ৰাইভাৰ নতুন, গাড়ী নতুন কাৰণে অইনটো একো নাই, মানে কিবা এটা ভয় লাগি থাকে। আৰু এই ৰাস্তাটোৰ কাৰণে মানে অলপ ভয় এটা লাগে। আৰু ঘৰৰ পৰাও চবেই ফোন কৰিছে যে যোৰাবাটত অলপ ভালকৈ যাবি, মানে যিহেতু জানেই আৰু তেওঁলোকে নতুন বুলি, আমি সেইকাৰণে বাৰে ফোন কৰিছে যোৰাবাট পালিগৈনে। যোৰাবাটত আমি পূৰা মনে গৈছোঁ, কোনো কাকো মাত মতা নাই, একদম ধুনীয়াকৈ গৈছোঁ চাইলেণ্টকৈ, মানে ভগৱানৰ নাম লৈ, যিহেতু বহুত ভয় লাগিছিলে। আৰু ইয়াৰ লোকেলবিলাকেতো ক'বই নালাগে, একদম ফুং ফাং গাড়ী চলাইছে, আৰু কি ক'ম আৰু, একদম মানে অকণমানো হেৰি কৰা নাই সিহঁতে মানে। আৰু ভয়ো লাগে ন, সিহঁতে মানে য'ত ত'ত কাটি ভৰাই দিয়ে গাড়ী, সেইটো চলাই থকা সেইটো মানে হেৰি এক্সপিৰিয়েঞ্চ আছে। আমাৰতো তেনেকৈ নাই ন, আৰু আমাৰ ফালেও ইমান ভিৰ নহয় ন, যিহেতু ইয়াত গুৱাহাটীত মানে যিমান ভিৰ ন, আমাৰ ফালে ইমান ভিৰ নহয়। তো সেয়াই আৰু এতিয়া যাত্ৰা ষ্টাৰ্ট কৰিছোঁ আৰু চাওঁচোন কি হ'ব হয়। আৰু এতিয়া তাকে ওলাইছোঁ আৰু লাহে। আৰু এতিয়া তেলটো বোলো ভৰাই লওঁ, কাৰণ কেলৈ তেলটো মানে বহুত দৰকাৰী। আৰু তেলটো আছিলে, হ'লেও ভৰাই লৈছোঁ, আৰু ফুল টেংকি নহ'ল, আৰু 600মান টকা ভাল মানে ফুল টেংকি হ'ল, পিছত ফুল টেংকি কৰি ল'ম। আৰু ইয়াত লাহে বৰষুণ দিছে। আৰু এতিয়া আমি আহিছোঁ হোটেল এখন ফাইনেলি পালোঁহি, ৰেডিয়েশ্যন ব্লু হোটেল। দিয়া ভাবিছোঁ আজি বোলো থাকিম, কিন্তু ইয়াত চালোঁ যে তেওঁলোকে ক'লে ৰুম এভেইলেবল নাই, যিহেতু উপায় নাই যেতিয়া। আৰু এতিয়া যাওঁ বেলেগত বিচাৰোঁগৈ আকৌ। আৰু গাড়ীখন থ'বৰ কাৰণে মানে হোটেলটো পাইছোঁ, তেনেকৈ লজ পাইছোঁ, কিন্তু গাড়ী থ'বৰ কাৰণে বিচাৰি পোৱা নাই জেগা। আৰু যিহেতু গাড়ীখন য'ত ত'ত থ'ব নোৱাৰোঁ, কাৰণ গুৱাহাটীত চুৰ হৈয়ে থাকে, তো সেইটো কাৰণে গাড়ী থ'বলৈতো জেগা লাগিব। আৰু ৰেডিয়েশ্যন মানে ব্লুত বহুত কষ্টলি হয়, মানে বহুত দাম হয় ৰুমবিলাক। আৰু সেয়াই আৰু এতিয়া উপায় নাই, কষ্টলি হ'লেও ল'লোহেঁতেন, কাৰণ কেলৈ গাড়ীখনৰ ছেফটিৰ কাৰণে। আৰু এতিয়া আমি গৈ আছোঁ, আমি গণেশগুৰি ফালে যোৱাহেঁতেন পালোঁহেঁতেন, কিন্তু আমি গণেশগুৰি ফালে এতিয়া যাব মানে নগ'লোঁ। আৰু এতিয়া তালৈ গ'লোঁ, আমি ৰুম নাপাওঁ, কাৰণ এতিয়া বহুত দেৰি গ'ল। বৰ্তমান এতিয়া 10:20 মানেই হ'ল। এতিয়া চাওঁ কি হয়, পাম নে নাপাম ৰুম বোলো। নাপালে আৰু গাড়ীতে থাকি দিব লাগিব, উপায় নাই আৰু কি কৰিব কওক। সেয়াই আৰু তাৰপিছত এতিয়া যাওঁচোন এইফালে মালিগাঁও ফালে।
তাৰপৰা এতিয়া আমি নীলাচলৰ ফালে যাম নেকি, মা কামাখ্যাৰ ফালে। এতিয়া সেইফালে ৰুম বিচাৰি যাওঁ। আমি একচুৱেলি এইফালে আহিব নালাগিছিলে বাৰু, গণেশগুৰিত হোৱাহেঁতেন বা এভেইলেবল ভাল ৰুমেই পালোঁহেঁতেন, কিন্তু ইয়াত অকণমান প্ৰব্লেম হয়। আৰু গুৱাহাটী আগৰ গুৱাহাটী হৈ থকা নাই, এতিয়া ৰাস্তা পদূলি বহুত বেলেগ কৰিলে। আৰু সঁচাকৈ মানে বহুত চেঞ্জ হ'ল গুৱাহাটীখন এতিয়া, সেইকাৰণে মানে ধৰিবই নোৱাৰি ক'ত কি তেনেকৈ আৰু। তো এতিয়া গৈ আছোঁ আৰু গুৱাহাটীখন বহুত ধুনীয়া কৰিলে আগতকৈ, সঁচাকৈ আগৰ গুৱাহাটী হৈ থকা নাই আৰু বহুত ধুনীয়া কৰিলে। আৰু এতিয়া এইফালে দিছপুৰ যায় নেকি, মানে এইটো ছাইডে। আৰু আগতে যেতিয়া গুৱাহাটী আহিছিলোঁ নহয়, এতিয়া সৰুতে মানে চাওঁ দেই, পাহাৰবিলাক বহুত দূৰৰ পৰা একদম অকণি অকণি দেখায় আৰু লাইটবোৰ জ্বলি থাকে, ইমান ধুনীয়া লাগে, গোটেই পাহাৰবিলাক জিলিকি থাকে। আৰু এতিয়া পাহাৰবোৰ ইমান নাইকিয়া হৈ গৈছে, মানে মানুহবোৰে ঘৰ বনাইছে, কিবা কোম্পানী, ফেক্টৰী, হোটেল তেনেকৈ, সেইটো কাৰণে লাহে লাহে পাহাৰবোৰ এতিয়া মানে কমি কমি আহিছে। আৰু গুৱাহাটীখন ডাঙৰ হৈ গৈ আছে এতিয়া আগতকৈ বেছি আৰু। কিন্তু গুৱাহাটীখনৰ আৰু ট্ৰাফিক জামৰ কথা ক'বই নালাগে, সেইটোতো থাকিবই আৰু সেয়াই আৰু ফাইনেলি এখন হোটেল পাইছোঁ। তো চাওঁচোন ইয়াতে থাকি দিওঁ নেকি আজি। ইয়াত গাড়ী থ'বলৈতো পাইছোঁ বাৰু পিছে, কিন্তু এতিয়া পাৰ্কিঙৰ কাৰণে আমাক মানে মেইনলি গাড়ী থ'বলৈ জেগা লাগে, সেইটোৱে আৰু মানে গাড়ীখন যাতে ছেফটি হৈ থাকিব লাগে সিমানে। আৰু দাদাজনে আহিছে, তেখেতে ৰুম দেখাব এতিয়া আমাক। এয়া ৰুমটো অকণমান ট'ৰ দি দিলোঁ। ৰুমটো ঠিকেই আছে আৰু এতিয়া কি বুলি ক'ম আৰু, 100ৰ ভিতৰত অ'কে আৰু 50 এতিয়া 50 দিব লাগিব, ঠিকেই আছে আৰু এতিয়া উপায়টো নাই। ৰাতিখন এতিয়া এইটো যে পাইছোঁ সেয়ে আৰু ভগৱানক ধন্যবাদ, গাড়ীখন ছেফটি হৈ থাকিলে হয়, সেইটোৱে ভাবিছোঁ আৰু মানুহকেইটা। তাৰপিছত এয়া লেট্ৰিন বাথৰুমটো বৰ এটা উপায় নাই আৰু কি ক'ম আৰু, হ'ব আৰু। তাৰপিছত এয়া হোটেলত এতিয়া খানা এভেইলেবল নাই ক'লে, বাহিৰৰ পৰা এতিয়া আনিবলগীয়া হ'ল। এখন খোলা আছিলে বাহিৰত, তো সেই আৰু নিৰামিষ খানা তেনেকৈ। আৰু মই মানে দৈ খালোঁ আৰু এয়া মিঠা পান খালোঁ আৰু আপেল এনেকৈ কাটি লৈছিলোঁ তিয়ঁহ। আৰু এয়া দেখিছেনে, অকণমান মানে ওলাই যাম বুলি ভাবিছিলোঁ, তাৰমানে এইটো কাৰণে অলপ সৰু সুৰা কিবা কিবি আনিবলগীয়া আছিলে, সেয়াই আৰু।